ছাত্ৰ ছাত্ৰীসকল, এতিয়া অনুশীলনীৰ অংকলৈ যোৱাৰ আগতে মই এটা অংক আজি কৰি দেখুৱাম। তাৰ আগতে আমি দুটামান কথা ভালকৈ ক্লিয়াৰ হৈ ল'ম যে ত্ৰিকোণমিতিৰ প্ৰয়োগ বুলি কওঁতে সদায় মনত ৰাখিবা, আমাক এটা কি লাগিব? সমকোণী ত্ৰিভুজ লাগিব। ফাৰ্ষ্ট আমাৰ প্ৰয়োজনীয় প্ৰথম পইণ্টটোৱে হ'ল এটা সমকোণী ত্ৰিভুজ। এতিয়া সমকোণী ত্ৰিভুজটো আমি নিজে ক্ৰিয়েট কৰি ল'ব লাগিব, নিজে তাক গঠন কৰি ল'ব লাগিব। অৰ্থাৎ আমাক যিটো পৰিস্থিতি দিয়া থাকিব, আমাক এটা সমস্যা দিয়া থাকিব, সেই সমস্যাটোত যিটো কথা বা যিটো বৰ্ণনা দিয়া থাকিব, সমস্যাটোৰ যিটো বৰ্ণনা দিয়া থাকিব, সেই বৰ্ণনাটোত ক'ৰবাৰ কিহবাৰ দূৰত্ব উলিয়াবলৈ দিব পাৰে, কিহবাৰ দৈৰ্ঘ্য উলিয়াবলৈ দিব পাৰে, কোনো বস্তুৰ উচ্চতা উলিয়াব দিব পাৰে, ঠিক আছে? বা তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বা সমস্যাবিলাক সমাধান কৰিবলৈ যাওঁতে আমাক প্ৰথমতেই যিটো সমস্যা দিয়া থাকিব, সেই সমস্যাটোৰ পৰা আমি কেনেকৈ এটা সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰোঁ, সেইটো আমাৰ নিজৰ কথা। আমাক দিয়া সমস্যাটোৰ পৰা তুমি কল্পনা কৰি ল'ব লাগিব, তুমি ইমাজিন কৰি ল'ব লাগিব এটা সমকোণী ত্ৰিভুজৰ আকৃতি। আৰু সেইটো কেতিয়াবা কোনো সমস্যাত, কোনো প্ৰব্লেম অংকত এটা সমকোণী ত্ৰিভুজেই হয়, আৰু কিছুমান প্ৰব্লেমত দুটাত। সমকোণী ত্ৰিভুজটো গঠন কৰাৰ পাছত আমি সমকোণী ত্ৰিভুজটোৰ ছেকেণ্ড পইণ্টটো হ'ব সদায় আমাৰ অংকটোৰ পৰা আমি থিতা এটা উলিয়াব লাগিব। এটা সূক্ষ্মকোণৰ মান আমি পাব লাগিব, সূক্ষ্মকোণ এটা আমাক দিয়া থাকিব লাগিব। ছেকেণ্ড পইণ্টটো হ'ব আমি কি উলিয়াব লাগিব? থিতা। এটা সূক্ষ্মকোণৰ মান আমি পাম। সূক্ষ্মকোণটো তোমাৰ সূক্ষ্মকোণ বুলি নক'বও পাৰে। উত্থন কোণ, পতন কোণ, উন্নতি, সূৰ্যৰ উন্নতি, এই তিনিটা শব্দৰে কোৱা হয়। বা হেলন কোণ, অকল হেলন বুলিও কয়। তোমালোকক ডাইৰেক্ট থিতাটো দি নিদিবও পাৰে। গতিকে প্ৰশ্নটো পঢ়ি থিতাৰ মানটো উলিয়াই ল'ব লাগিব নিজে। থিতাৰ মান ছেকেণ্ড উলিয়াব লাগিব। থাৰ্ড পইণ্টটো হ'ল, এইটো ত্ৰিভুজটো হ'ল 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো হ'ল আমাৰ থিতা, আমি উলিয়াব লাগিব। 3 নম্বৰ পইণ্টটোত আমি কি পাব লাগিব? সদায় এই যে সমকোণী ত্ৰিভুজৰ থিতাটো যে পালোঁ, থিতাটো এইখিনিতো থাকিব পাৰে, এইখিনিতো থাকিব পাৰে। থিতা এইটোও হ'ব পাৰে অথবা এইটোও হ'ব পাৰে, যিকোনো এটা থিতা হ'ব পাৰে। এতিয়া আমি সাধাৰণতে থিতাটো ইয়াত প্ৰশ্নটোৰ ওপৰত নিৰ্ভৰ কৰিব, থিতা আমাৰ এইখিনিত হ'ব, এইটো ওপৰত হ'ব নে এই বাওঁফালে হ'ব। এইটোতো সমকোণ আমি সদায় জানোৱেই, চব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা সমকোণ থাকিবই। বাকী দুটা সূক্ষ্মকোণৰ ক্ষেত্ৰত ওপৰতো হ'ব পাৰে থিতা, তলৰতো হ'ব পাৰে। এইটো প্ৰশ্নটোৰ ওপৰত ডিপেণ্ড কৰিব। প্ৰশ্নটো পঢ়ি আমি গম পাব লাগিব থিতা ওপৰতো নে তলৰতো। এতিয়া ধৰি ল'লোঁ, আমি ইয়াত ধৰি ল'লোঁ আমি এই চিত্ৰটোৰ ক্ষেত্ৰত আমাৰ থিতাটো যেনিবা এইটো। বাওঁফালৰ যিটো সূক্ষ্মকোণ আছে, সেই সূক্ষ্মকোণটো আমি সমকোণৰ ওপৰতো ধৰা নাই, বাওঁফালৰটো থিতা বুলি আমি ধৰি ল'লোঁ। এই বাওঁফালৰ থিতাটো যেতিয়া পাম, থিতা যেতিয়া এইটো হ'ব, তেতিয়া এইচটোতো সদায় এইডাল হ'ব, এইচ মানে কৰ্ণ। আমাক কি লাগিব? এই থিতাটোৰ পিছত 3 নম্বৰ পইণ্টত আমাৰ এই এইচ, পি আৰু বিৰ ভিতৰত যিকোনো এটা লাগিব। এই 3 নম্বৰত আমাৰ পি, বি বা এইচ কোনোবা এটা থাকিব লাগিব। পি, বি বা এইচ আমাক কোনোবা এটাৰ মান দিব লাগিব, থাকিব লাগিব আমাৰ হাতত। 4 নম্বৰ পইণ্টটো আহিব আমাৰ, 4 নম্বৰটোত আমাক মান উলিয়াবলৈ দিব। 4 নম্বৰত আমাৰ মানটো উলিয়াবলৈ দিব। আমাক 3টা পাৰ্ট আমি পাব লাগিব। 1 নম্বৰত সমকোণী ত্ৰিভুজটো গঠন কৰিব জানিব লাগিব শুদ্ধকৈ। 2 নম্বৰত থিতাৰ মান কিমান, সেই বস্তুটো আমি 2 নম্বৰত আমি কনফাৰ্ম হ'ব লাগিব। 3 নম্বৰত আমি কি পাব লাগিব? পি, বি, এইচৰ ভিতৰত যিকোনো এটা মান আমি জানিব লাগিব, নেজানিলে ধৰি ল'ব লাগিব। তাৰপিছত 4 নম্বৰত আমাৰ সেই পি, বি, এইচৰে কিবা এটা মান উলিয়াবলৈ দিব। এতিয়া পি দিছে নে এইচ দিছে নে বি দিছে, প্ৰশ্নটোত কিন্তু কৈ নিদিয়ে। পি উলিওৱা, বি উলিওৱা, এইচ উলিওৱা বা লম্ব উলিওৱা, ভূমি উলিওৱা, কৰ্ণ উলিওৱা, এনেকৈ প্ৰশ্নটোত নকয়। কাৰণ ইয়াৰ প্ৰশ্নবিলাক চব কথা প্ৰশ্ন। কথা প্ৰশ্নবিলাকত যিটো সমস্যা দিব, কিবা এটা কোনোবা এটা বস্তুৰ দূৰত্ব উলিওৱা, চাৰ দিশ উলিওৱা, উচ্চতা উলিওৱা, প্ৰশ্নটো তেনেকৈ থাকিব। বুজি পালানে? গতিকে সেই প্ৰশ্নটো পঢ়ি পেলাই আমি নিৰ্ধাৰণ কৰিব লাগিব 4 নম্বৰ পইণ্টত যে আমাক কিহৰ মান উলিয়াব দিছে, পি, বি নে এইচ। এই কথাকেইটা যদি তোমালোকে বুজি পাইছা, তোমালোকে যদি ক্লিয়াৰ হৈছে, তেতিয়াহ'লে আমি অংক এতিয়া ষ্টাৰ্ট কৰিম। এতিয়া অনুশীলনী আমি আৰম্ভ কৰিম। অনুশীলনী আৰম্ভ কৰাৰ আগতে মই অংকটো অকণমান ওচৰৰ পৰা প্ৰথম প্ৰশ্নটো আমি বুজি লওঁ। প্ৰথম প্ৰশ্নটোলৈ যাওঁ, তাৰপিছত চিত্ৰটো চাম। ভূমিলৈ এটা উলম্ব খুঁটাৰ শীৰ্ষৰ পৰা প্ৰথম পইণ্টটো আহিলে উলম্ব খুঁটা। উলম্ব খুঁটা বুলি কওঁতে আমি উলম্ব খুঁটা এটা এনেকৈ থিয়কৈ খুঁটা এটা ধৰি ল'লোঁ।
উলম্ব খুঁটাৰ শীৰ্ষৰ পৰা টানকৈ টনা, শীৰ্ষ মানে ওপৰৰ বিন্দুৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এডাল ৰছী টানকৈ এনেকৈ বন্ধা আছে, টানকৈ টানি পেলাই বান্ধি থৈছে মাটিত। গম পাইছানে ৰছীডাল? আৰু ৰছীডালৰ দিশ কিমান বুলি কৈছে? 20 মিটাৰ। ৰছীডালৰ দিশ হ'ল 20 মিটাৰ। এই খুঁটাটো য'ত পোতা আছিলে, খুঁটাটো ক'ত পোতা থাকিব? মাটিত পোতা থাকিব নাই? গতিকে সেই ভূমি, এইখন হ'ল ভূমি। গতিকে এইটো হ'ল খুঁটা, এই তলৰ লাইনডাল হ'ল ভূমি, থিয়ডাল হ'ল খুঁটা, আৰু খুঁটাৰ ওপৰৰ বিন্দুটোৰ পৰা এডাল ৰছী বান্ধি একদম টানকৈ মাটিত গজাল এটা দি মাটিত লগাই থোৱা আছে, টানকৈ বান্ধি থোৱা আছে। গতিকে গম পালানে পৰিস্থিতিটোৰ পৰা কেনেকৈ সমকোণী ত্ৰিভুজটো ওলাল? খুঁটাটো হ'ল AB, তাৰপিছত ৰছীডাল হ'ল AC, চিত্ৰটোৰ লগত মিলাই চোৱা। আৰু ভূমি, খুঁটাটো য'ত পোতা আছে সেই অংশটোৰ পৰা ৰছীডালৰ আগটোলৈ, সেইখিনি হ'ল BC ভূমি। ঠিক আছে, সমকোণী ত্ৰিভুজ গঠন হ'ল। যদি নিদিলেওহেঁতেন, এই ত্ৰিভুজটো যদি নিদিলেওহেঁতেন, তেতিয়াও আমি এই চিত্ৰটো আমাৰ গঠন হ'ল নে নাই? এইটো চিত্ৰটো গঠন হ'ল নাই? চিত্ৰটো গঠন হোৱাৰ পিছত নাম দি দিলোঁ ABC, হয়নে? নাম দিলোঁ। প্ৰথম ত্ৰিভুজ এটা ষ্টেপ আমাৰ হৈ গ'ল, আমাৰ ত্ৰিভুজ গঠন আমাৰ হৈ গ'ল। এতিয়া ত্ৰিভুজটো গঠন হোৱাৰ পিছত ABC ত্ৰিভুজ গঠন হৈ গ'ল। নেক্সট আমাৰ কি পালোঁ? 2 নম্বৰত মই কৈছিলোঁ যে থিতাটো বিচাৰি উলিয়াবা। যেতিয়া আমাৰ থিতাটো বিচাৰিবৰ কাৰণে এই পিছৰ লাইনটোলৈ যোৱা, ৰছীডালে ভূমিৰ সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী। ৰছীডালে, এইডাল ৰছী আছিলে নাই? এচিডাল। ৰছীডালে ভূমিৰ সমতা মানে আনুভূমিক সমতা, এই ভূমিৰ সমতাৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে? 30 ডিগ্ৰী। তাৰমানে থিতাটো হ'ল আমাৰ এইটো, থিতা মান ওলাল। 3 নম্বৰ পইণ্ট, HPB কোনোবাত আমাক লাগিব। প্ৰথম লাইনটোতে লিখা আছিলে ৰছীডালৰ দিশ। ৰছী কোনডাল আছিলে? এই পৰা চিলৈ ৰছী নাছিল জানো এইডাল? ৰছীডালৰ দিশ কিমান দিছে? 20 মিটাৰ। গতিকে ৰছীডালৰ দিশো পালোঁ, থিতাৰ মানো পালোঁ, হয়নে? থিতাৰ মান পালোঁ 30 ডিগ্ৰী, ৰছীৰ মান পালোঁ 20 মিটাৰ। ৰছীৰ মান মানে ইয়াত কি হ'ব? ৰছীডালে কি বুজাইছে? P বুজাইছে, H বুজাইছে নে B বুজাইছে? চিত্ৰটোৰ পৰা আমি কি পাইছোঁ? এইটো Hৰ মান আমাক দিয়া আছে। গতিকে আমি Hৰ মান পালোঁ, থিতাৰ মান পালোঁ। কি উলিয়াব দিছে? 4th পইণ্টলৈ আহা। কি উলিয়াব দিছে? খুঁটাটোৰ উচ্চতা চোৱা। খুঁটাটোৰ উচ্চতাটো এইটো হ'ব নি? নহয়, খুঁটাৰ উচ্চতা থিয়টো। খুঁটাৰ উচ্চতা মানে AB। ABয়ে তেতিয়াহ'লে ত্ৰিভুজটোৰ ক্ষেত্ৰত ABয়ে কি বুজাইছে? ত্ৰিভুজটোৰ ক্ষেত্ৰত ABয়ে কি বুজাব? থিতাৰ অপজিটে থকা বাহু, গতিকে P। ABডালে কি বুজাইছে? চিত্ৰটোৰ পৰা ABডালে কি বুজাব? P বুজাব। অংকটোলৈ যাম। এতিয়া অংকটোত চাবা। এতিয়া চিত্ৰটোত আমি কি লিখিছোঁ চাবা। চিত্ৰটোত ষ্টেপবিলাক মন কৰিবা দেই। প্ৰথম ষ্টেপটোত দিয়া আছেখিনি লিখি ল'ব লাগিব। থিতা, মই প্ৰথমতে আগতেই কৈছিলোঁ যে প্ৰথম ত্ৰিভুজটো বাচিলোঁ, সেইটো হ'ল। ছেকেণ্ড আমি থিতা মানটো বাচিব লাগে, গতিকে থিতাৰ মানটো লিখি ল'লোঁ 30 ডিগ্ৰী, এইটো হ'ল থিতা। নীলা ল'লে দিগদাৰী হ'ব ন, একে হৈ গৈছে চিত্ৰটোৰ লগত, ৰংটো সলাই লওঁ। থিতা পালোঁ 30 ডিগ্ৰী। তাৰপিছত Hৰ মান দিছে 20 মিটাৰ, এইটো 20 মিটাৰ দিয়া আছে, হয়নে? 20 মিটাৰটো লিখি লওঁ। এইটো চিত্ৰৰ পৰা লিখিব পাৰিবা দেই। তাৰপিছত 3 নম্বৰত কি ক'লে? কি উলিয়াব দিছে? 3 নম্বৰত মানে 4 নম্বৰত আমাৰ ষ্টেপৰ 4 নম্বৰত, 20টো লাগিব আমাক। 4 নম্বৰত কি ক'লে? ABৰ মান উলিয়াব দিছে। ABটোৱে চিত্ৰত কি বুজাইছে? P বুজাইছে। গতিকে AB সমান P সমান কিমান আমি লিখি ল'লোঁ। এই পইণ্টটো লিখি ল'লোঁ যে আমাক কিহৰ মান উলিয়াব দিছে। এইটো খুব ইম্পৰ্টেণ্ট, এই লাইনটো আকৌ খুব ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট মই নেক্সট ষ্টেপটোত বুজাম। এতিয়া নেক্সট আমি অংকটোলৈ আহিম। আমাক যিটো উলিয়াব দিছে মন কৰিবা। প্ৰথমতে ত্ৰিভুজটো লিখি ল'লোঁ, কোনটো ত্ৰিভুজৰ পৰা আমি অংকটো আৰম্ভ কৰিম? ABC ত্ৰিভুজৰ পৰা। এতিয়া ইয়াতে মন কৰিবা, আমাক যিটো মান উলিয়াবলৈ দিয়ে সেই Pটোৱে দি আমাৰ প্ৰথম পইণ্টটো আৰম্ভ হ'ব, প্ৰথম আমাৰ অংকটো আৰম্ভ কৰিম। যিটো মান উলিয়াব দিয়ে P, এই Pটোত কনচেনট্ৰেট কৰিবা। P মান যদি উলিয়াবলৈ দিছে, অংকটো কিহৰ পৰা আৰম্ভ কৰিম? Pৰ পৰা ষ্টাৰ্ট কৰিম। P বাই তলত কি হ'ব? যিটোৰ মান দিয়া আছে, Hৰ মান দিয়া আছে। গতিকে আমি প্ৰথম ভগ্নাংশটো বনাম, চিত্ৰলৈ নাযাওঁৱেই, চিত্ৰ নাচাওঁৱেই আমি। প্ৰথম আমি চাম আমাক কাৰ মান উলিয়াব দিছে? Pৰ মান। গতিকে প্ৰথমতে আমি P লিখিম, ঠিক আছে?
মই আকৌ কালাৰ সলাওঁ কাৰণ তেতিয়া তোমালোকৰ আৰু অলপ ভাল লাগিব কালাৰফুল হ'লে। গতিকে পিৰ মান যেতিয়া উলিয়াব দিছে প্ৰথম আমি পিটো লিখিম, ডিভাইডেড বাই যাৰ মান দিয়া আছে সেইটো লিখিম, এইচৰ মান দিয়া আছে, গতিকে পি বাই এইচ লিখিম সদায়। আৰু পি বাই এইচটো লিখাৰ পিছত পি বাই এইচটো যেতিয়া লিখিলোঁ ইজ ইকুৱেল টু, কাৰণ পি বাই এইচ বুলি ক'লে কি আছিলে বাক্যটোৰ পৰা ছাম পিপল হেভ, গতিকে চাইন ইজ ইকুৱেল টু পি বাই এইচ। গতিকে যেতিয়া আমি এই পাৰ্টটো আচলতে আগতে নাহে, চাইন থিটা পাৰ্টটো আমাৰ আগতে নাহে, চাইন থিটা পাৰ্টটো পিছত আহিব। চাইন থিটা পাৰ্টটো পি বাই এইচটো লিখাৰ পিছত তোমালোকে মনত পেলাবা পি বাই এইচ মানে কোনটো অনুপাত আছিল, সেই বাক্যটো মনত পেলালে ওলাই যাব ছাম পিপল হেভ, গতিকে পি বাই এইচ মানে চাইন থিটা, গতিকে আমি এইফালে সোঁফালে চাইন থিটা লিখি দিম। চিত্ৰলৈ নাযাওঁ, এই চিত্ৰলৈ আমি এতিয়া আমাৰ চিত্ৰ কামেই নাই, চিত্ৰটোৰ কামেই নাই, চিত্ৰটোৰ কাম এই লাইনটোতে শেষ হৈ গ'ল আমাৰ, চিত্ৰটোৰ কাম সেইটো লাইনতে শেষ, চিত্ৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাই এতিয়া পি বাই এইচ ইকুৱেল টু চাইন থিটা লিখিলোঁ। বাকী মান লিখি যোৱা, এইটো ইমপ্লাই চিন দেই, ইমপ্লাই চিনটো মই দিব নোৱাৰিলোঁ, গতিকে মই অলপমান টেকনিক কৰি দিছোঁ আৰু চেষ্টা কৰি, তোমালোকে বহীত শুদ্ধকৈ লিখিবা। ইমপ্লাই চিনটো দিয়াৰ পিছত চোৱা এইচটো সিফালে লৈ গ'লোঁ, এইচটো সিফালে গ'লে এইচ ইনটু চাইন থিটা হয় নাই, পিটো ৰাখি থ'লোঁ। গতিকে নেক্সট ষ্টেপত পি ইকুৱেল টু 20 ইনটু চাইন 30, থিটাৰ মান বহাই দিলোঁ, এইচৰ মান বহাই দিলোঁ। নেক্সট ষ্টেপত কি কৰিলোঁ 20 ইনটু চাইন 30 মান কিমান, হাফ নহয় জানো, ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান কোনবিলাকৰ মান লাগিব বুলি মই আগৰ ক্লাছত কৈছিলোঁ, গতিকে চাইন 30 মানে হাফ, 2 20ক কেইবাৰ যাব 10 বাৰ যাব, গতিকে আমি কি পালোঁ অলপ চাফা কৰি লৈছোঁ, কি পালোঁ 2 20ক কটা গ'ল 10 বাৰ গ'ল, গতিকে পি মান পালোঁ 10, গতিকে খুঁটিটোৰ উচ্চতা কিমান পালোঁ 10 মিটাৰ, এইটোৱে হ'ল অংক। এইখিনিতে মই আকৌ এবাৰ এটা কথা উনুকিয়াই দিওঁ, কিয় মই এই পিটো আগত লৈছিলোঁ, এতিয়া বুজি পাইছানে? পিটো যেতিয়া আৰম্ভণিতে ল'লোঁ আমাৰ বেছি ইফাল সিফাল কৰিব লাগে, পিটোক ৰাখি তলৰটো সিফালে লৈ গৈ থাকিলে পি মান ওলাই যায়, সেইকাৰণে পিটো প্ৰথমতে লৈ ল'ব লাগে, নহ'লে পৰীক্ষাত প্ৰব্লেম কি হয়, চিত্ৰটোলৈকে মোটামুটি ঠিকেই আঁকে ষ্টুডেণ্টে, তাৰপিছতে লাগি যায় গণ্ডগোল যে আমাক যিখিনি মান দিয়া আছে সেই মানখিনি এইচ কোনটো, বি কোনটো, পি কোনটো উলিয়াবলৈ দিছে কি থিতালৈকে চব ঠিকে থাকে, ত্ৰিভুজটো আঁকি থিতা মানটো ধৰালৈকে ঠিকে থাকে, তাৰপিছতে বি পি এইচকেইটা ধৰা খেলি মেলি লাগে, লগাৰ পিছত নেক্সট ষ্টেপত এতিয়া কোনটো অনুপাত ব্যৱহাৰ হ'ব, কোনটো অনুপাত ল'লে আমি অংকটো উলিয়াব পাৰিম, সেইটো লৈ ষ্টুডেণ্টৰ বিৰাট কনফিউজড হয় ষ্টুডেণ্ট, সেইবাবে মই এই ট্ৰিক্সটো কৈছোঁ যে তোমালোকক অনুপাতটোলৈ পিছত যাবা, প্ৰথম তোমালোকে ভগ্নাংশটো বনাই ল'বা যে যিটোৰ মান উলিয়াব লাগে তাক প্ৰথমতে লিখিবা, যিটোৰ মান দিয়া আছে বা দিয়া নাথাকিলে আমি ধৰি ল'ম আমাক এটা মান উলিয়াবলৈ দিব আৰু বাকী দুটাৰ মান দিবও পাৰে এটাৰ মান আৰু নিদিবও পাৰে এটাৰো মান, তেতিয়া কিন্তু আমাক কোনটো ধৰি ল'লে আমাৰ সহজ হ'ব অংকটো, আমি সেইটো অংকটো চাই ধৰিও ল'ব লাগিব, তেনেকুৱা অংকও আছে। গতিকে ধৰি লোৱা মানটো তেতিয়া তলত আহিব, উলিয়াবলৈ দিয়া মানটো ওপৰত আহিব, এই অনুপাতটো বনোৱাৰ পাছত তোমালোকে মনত পেলাব লাগিব যে এই অনুপাতটোৱে আমাৰ ত্ৰিকোণমিতিক কোনটো অনুপাত বুজাইছে। অ'কে ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি অনুশীলনী 9.1ৰ 3 নম্বৰটো ষ্টাৰ্ট কৰিছোঁ। প্ৰশ্নটোত কৈছে এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত 2খন শ্লাইড স্থাপন কৰাৰ আঁচনি লয়। তোমালোকে দেখিছা নহয় পাৰ্কত শ্লাইড যে থাকে, তেনেকুৱা 2খন শ্লাইড বনাব। 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে তাই শীৰ্ষ 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণত হালি থকা এখন শ্লাইড পচন্দ কৰে। তাৰমানে সৰু ল'ৰা ছোৱালীৰ কাৰণেতো অলপ সৰু হ'ব লাগিব, শ্লাইডখন চাপৰ হ'ব লাগিব আৰু চুটিও হ'ব লাগিব, আৰু যিখিনি ডাঙৰ ল'ৰা ছোৱালী আছে সেইখিনিৰ কাৰণে বেলেগ হ'ব লাগিব। গতিকে ডাঙৰখিনিৰ কাৰণে কি কৰিছে, তাই 3 মিটাৰ উচ্চতাত থকাকৈ এখন ভূমিৰ লগত 60 ডিগ্ৰী কোণত হালি থকা আওগৰীয়া শ্লাইড বিচাৰে, অলপ বেলেগ ধৰণৰ শ্লাইড বিচাৰে। প্ৰতিটো ক্ষেত্ৰতে শ্লাইডৰ দৈৰ্ঘ্য কিমান হ'ব, একেটা প্ৰশ্নতে 2টা অংক আছে, গতিকে আমাৰ চিত্ৰ সেইমতে আচলতে 2 ধৰণৰ হ'ব। সেই চিত্ৰটো অঁকাৰ 2টা নিয়ম আছে, তোমালোকে একেলগেও আঁকিব পাৰা, 2টা বেলেগ বেলেগকৈও আঁকিব পাৰা। প্ৰথমতে মই ল'লোঁ এইটো এটা চিত্ৰ, ওপৰৰ চিত্ৰটো দেই, ওপৰৰ চিত্ৰটো চোৱা, এইটো চিত্ৰত মই 2খন শ্লাইড বেলেগ বেলেগকৈ লৈছোঁ, এখন এইখিনিত খুঁটাটো আছে আৰু এইখন হ'ল শ্লাইড, এইখিনি হ'ল মাটি, ইখন শ্লাইডত এইটো হ'ল খুঁটা, এইটো হ'ল ভূমি আৰু এইখন শ্লাইডখন, এই ল'ৰা ছোৱালীবোৰ এইফালে উঠি যাব গৈ এই ওপৰৰ পৰা এনেকৈ তললৈ
চুচৰি নামি আহিব বা এইখনত ওপৰলৈ এনেকৈ উঠি যাব এইটো চাইডে গৈ এনেকৈ পেলাই এইফালে তললৈ নামি আহিব ঠিক আছে শ্লাইড দুখন আমি বেলেগকৈও এনেকৈ ল'ব পাৰোঁ আৰু বেলেগকৈ ল'লে শ্লাইডকেইখনৰ অংকটো যিটো হ'ব একে ঠাইতে ল'লেও সেই একেটাই হ'ব তোমালোকে এতিয়া তলৰ চিত্ৰটোত চোৱা তলৰ চিত্ৰটোত মই কেনেকৈ লৈছোঁ মাজত এটা খুঁটা আছে এইফালে এখন শ্লাইড আৰু এইফালে দীঘল শ্লাইডখন বাওঁফালে সৰু শ্লাইডখন সোঁফালে দীঘল শ্লাইডখন দেখিছানে এই পি কিউ হ'ল খুঁটাটো এটা খুঁটা আছে খুঁটাটোৰ এইফালে ধৰা জখলাডাল ওপৰলৈ এনেকৈ ওপৰলৈ উঠিব পৰাকৈ দি থৈছে গতিকে এইফালে ওপৰলৈ যাব পৰাকৈ সিফালৰ পৰা এডাল থাকিব তললৈ সেইটো বেলেগ ছিষ্টেম এতিয়া এইটো যদি খুঁটা বুলি ধৰোঁ তেতিয়াহ'লে এই খুঁটাটোত প্ৰথমতে পি কিউ খুঁটা বুলি ধৰা তাৰপিছত এইফালে চুটি শ্লাইডখন হ'ল সৰু ল'ৰা ছোৱালী এইফালে দীঘল শ্লাইডখন হ'ল ডাঙৰ ল'ৰা ছোৱালী যেনেকেই নাআঁকা চিত্ৰটো যেনেকেই নাআঁকা এই প্ৰথমটো মতে আঁকিলেও একেই অংক তলৰটো মতে আঁকিলেও একেই অংক এতিয়া ওপৰটো মতে যদি আঁকিবলৈ যাওঁ তেতিয়াহ'লে আমাক কি দিছে প্ৰথম শ্লাইডখনে মাটিৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে হয়নে আৰু উচ্চতা কিমান শ্লাইডখনৰ উচ্চতা দেই উচ্চতা হ'ল এইফালে উচ্চতা থাকিব এইফালে 1.5 মিটাৰ 1.5 মিটাৰ আৰু দৈৰ্ঘ্য উলিয়াব দিছে শ্লাইডখনৰ দৈৰ্ঘ্য মানে AC তাৰমানে আমাক কি উলিয়াব দিছে H উলিয়াব দিছে আৰু P দিয়া আছে হয়নে একেধৰণে 2 নম্বৰ শ্লাইডখনতো একে যে আমাক উচ্চতা দিয়া আছে কিমান 3 মিটাৰ ওখ শ্লাইডখনৰ উচ্চতা দীঘল শ্লাইডখনৰ উচ্চতা 3 মিটাৰ আৰু শ্লাইডখনৰ দৈৰ্ঘ্য কিমান তে ইয়াতো কি উলিয়াব লাগিব H উলিয়াব লাগিব তে ইয়াতো P দিয়া আছে H ইয়াতো P দিয়া আছে H উলিয়াব লাগে আৰু থিটাটো কিমান দিছে এইটো 60 ডিগ্ৰী গতিকে অংক দুইটাতে একে হয়নে নহয় এইটোত যিটো অনুপাত ব্যৱহাৰ কৰিম এইটোতো একেটা অনুপাতে ব্যৱহাৰ কৰিম এই একেধৰণে এতিয়া তলৰটোলৈ যোৱাচোন তলৰটোতো একেই চোৱা পি কিউটো উচ্চতা হয়নে এইটো আমি ইয়াতে একেলগে দুটা ত্ৰিভুজ আছে টি আৰ কিউ ত্ৰিভুজ আছে এটা পি এছ কিউ ত্ৰিভুজ আছে গতিকে প্ৰথমতে এই টি কিউ আৰ ত্ৰিভুজৰ কাৰণে যদি চাওঁ থিটাৰ মান হ'ব 30 ডিগ্ৰী আৰু পি মান হ'ব 1.5 এইখিনিৰ পৰা এইখিনিলৈ 1.5 আৰু এইচৰ মান উলিয়াব দিছে হয়নে আকৌ ইফালে যদি সোঁফালৰ ত্ৰিভুজটোলৈ যাওঁ সোঁফালৰ ত্ৰিভুজটোত থিটাৰ মান 60 ডিগ্ৰী পি মান হ'ব 3 মিটাৰ এই গোটেই ওখটো 3 মিটাৰ আৰু এইচৰ মান উলিয়াব দিছে গতিকে অংক একে হয়নে নহয় তো ইয়াত কেনেকৈ কৰিছোঁ চোৱা বিশেষ একো নাই আগতে বুজুৱাই আছে তথাপি মই এবাৰ উনুকিয়াই দিছোঁ প্ৰথমতে সৰু শ্লাইডখনৰ ক্ষেত্ৰত থিটা লিখি ল'লোঁ পি লিখি ল'লোঁ এইচ কিমান এতিয়া মই অকণমান আগত চিত্ৰটোত যিখিনি লিখিছিলোঁ সেইখিনিয়ে এতিয়া ত্ৰিভুজ ABCৰ পৰা কি পাম আমি H দিয়া আছে H উলিয়াব দিছে P দিয়া আছে গতিকে H/P গতিকে H/P মানে কচেক থিটা বাকী মান বহাই দিলোঁ মান বহাই উত্তৰ পালোঁ ডাঙৰ শ্লাইডৰ ক্ষেত্ৰত আকৌ একেটাই হ'ব নাই Hৰ মান উলিয়াব দিছে P মান দিয়া আছে গতিকে H/P গতিকে H/P মানে কচেক থিটা আকৌ তাৰ মান বহাই দিলোঁ এইখিনিতে খালি লাষ্টৰ ফালে চাবা বস্তুখিনি লাষ্টৰ বস্তুখিনিয়ে বেছি মানে দৰকাৰী যে কেনেকৈ মই মিলাইছোঁ অংকটো এইখিনিলৈকেতো বুজি পাবা H = 3 × cosec 60 তাৰপিছত 3 × cosec 60 মানটো 2/√3 পাতিলোঁ ইয়াৰ পিছত আমি কি কৰিলোঁ যিহেতু তলত অপৰিমেয় সংখ্যা পালোঁ তলত অপৰিমেয় সংখ্যা আছে নাই তে সেই হৰটো পৰিমেয় কৰিব লাগিব হৰ অপৰিমেয় হৈ নাথাকে আনচাৰত গতিকে √3 লগত আৰু এটা √3 পূৰণ কৰি দিলোঁ তলত আৰু ওপৰত 3 পূৰণ 2 আৰু √3 এটা পূৰণ হ'ল এক্সট্ৰা যেহেতু তলত এটা পূৰণ কৰিছোঁ ওপৰত এটা পূৰণ কৰিব লাগিব তো ওপৰতলৈ √3 পূৰণ কৰি এনেকুৱা অংক আমি ক্লাছ 9ত কৰি আহিছোঁ হৰ পৰিমেয়কৰণ কৰা অংক হৰ সদায় পৰিমেয় হৈ থাকিব লাগে হৰটো কেতিয়াও অপৰিমেয় হৈ নাথাকে গতিকে √3 × √3 কৰি দিয়াৰ লগে লগে তলত 3 আহি গ'ল 3 × √3 3 আৰু ওপৰৰ পাৰ্টটো একে ৰাখিলোঁ আৰু এই 3 আৰু 3 কটা যাব হয়নে নহয় 3 আৰু 3 কটা গ'ল কি থাকি গ'ল উত্তৰ 2√3 মিটাৰ গতিকে আমাৰ আনচাৰটো হ'ল 2√3 মিটাৰ হৈ গ'ল ছাত্ৰীসকল আমি এতিয়া অনুশীলনী 9ৰ বা 9.1ৰ 7 নম্বৰটো কৰিম 7 নম্বৰৰ লগত 8 নম্বৰ প্ৰায় একে সেইকাৰণে দুইটা অংক আমি একেলগে কৰিম চিত্ৰ একে অলপমান পাৰ্থক্য আছে সেইখিনি মই শেষত বুজাই দিম এতিয়া তোমালোকে চোৱা 7 নম্বৰটো প্ৰশ্নটো ভালকৈ বুজি ল'বা ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকা মানে ফ্লেট বা বিল্ডিং সেই বিল্ডিংটোৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভ বুলি ক'লে ট্ৰান্সমিশ্যন টাৱাৰ ধৰি লোৱা তোমালোকে চকুৰ আগত দেখি থকাৰ ভিতৰত আমি যিবিলাক মোবাইল টাৱাৰ দেখোঁ কিছুমান বিল্ডিঙৰ ওপৰত স্থাপন কৰে তেনেকুৱা এটা টাৱাৰ আছে বিল্ডিংটোৰ ওপৰত সেই টাৱাৰটোৰ পাদবিন্দু আৰু শীৰ্ষৰ উঠন কোণ মানে ফ্লেটটোৰ পৰা সন্মুখৰ পৰা যদি চোৱা যায় এটা স্থানৰ পৰা তেতিয়াহ'লে
সেই বিল্ডিংটোৰ ওপৰত থকা টাৱাৰটোৰ যিটো তলৰ বিন্দু, সেই তলৰ বিন্দুটো আৰু ওপৰৰ বিন্দুটোৰলৈ দুবাৰ চালে দুটা কোণ উৎপন্ন হ'ব, দুটা উঠন কোণ উৎপন্ন হ'ব। তাৰে এটা হ'ল 45 ডিগ্ৰী, এটা হ'ল 60 ডিগ্ৰী। মানে পাদবিন্দুটোলৈ চাওঁতে অলপ তলত থাকিব, সেইটো 45, আৰু টাৱাৰটোৰ ওপৰলৈ চালে সেইটো 60 ডিগ্ৰী কোণ উৎপন্ন হয়। এতিয়া আমাক নিৰ্ণয় কৰিবলৈ কৈছে কি, যে সেই স্তম্ভটো বা টাৱাৰটোৰ উচ্চতা কিমান উলিয়াব লাগে। চিত্ৰটোৰ লগত বেছি ভালকৈ বুজি পাবা। চিত্ৰটো চোৱা প্ৰথমতে তোমালোকে। চিত্ৰটো মই ওচৰৰ পৰা প্ৰথম বুজাই লওঁ, তাৰপিছত তলৰ কথাখিনিলৈ যাম বাৰু। AB হ'ল এটা অট্টালিকা, এইটো এটা বিল্ডিং, ঠিক আছে, 20 মিটাৰ ওখ এটা বিল্ডিং। তাৰ ওপৰত CAটো হ'ল এটা স্তম্ভ, টাৱাৰ, এইটো টাৱাৰ আছে। অট্টালিকাটো এই ভূমিৰ BD ভূমিৰ ওপৰত আছে। এই BD ভূমিৰ D বিন্দুৰ পৰা যদি কোনোবাই টাৱাৰটোনো কিহৰ টাৱাৰ চাওঁচোন, এইটো এয়াৰটেলৰ টাৱাৰ নে ৰিলায়েন্সৰ টাৱাৰ, কাৰোবাৰ মন গ'ল, ফোনত নেটৱৰ্ক নাই, টাৱাৰ আছে নেকি চাওঁ, ধৰি লোৱা। D বিন্দুৰ পৰা যেতিয়া টাৱাৰটোলৈ চালে, টাৱাৰটোৰ তলৰ বিন্দুটো A পাদবিন্দু, তালৈ চাওঁতে কিমান ডিগ্ৰী উঠন কোণ হ'ল, 45 ডিগ্ৰী উঠন কোণ সৃষ্টি হ'ল। তাৰপিছত টাৱাৰটোনো কিমান ওখ, এইবাৰ একেবাৰে ওপৰলৈ চাওঁতে এই আনুভূমিক সমতাৰ লগত কিমান ডিগ্ৰী কোণ হ'ব, এইবাৰ 60 ডিগ্ৰী কোণ হ'ল। সৰু কোণটো 45 ডিগ্ৰী আৰু ডাঙৰ কোণ গোটেই কোণটো 60 ডিগ্ৰী হ'ল। অ'কে, কি নিৰ্ণয় কৰিব কৈছে এতিয়া? তেতিয়াহ'লে আমাক নিৰ্ণয় কৰিব কৈছে টাৱাৰটোৰ উচ্চতা, CA উলিয়াব কৈছে। CA মান কিমান? আমাক যিটোৰ মান উলিয়াব কৈছে CA, এই CAটোক ইয়াত থকা দুয়োটা সমকোণী ত্ৰিভুজৰে বাহু নহয়, কোনোটোৰেই নহয়। তলত যিটো সমকোণী ত্ৰিভুজ সৃষ্টি হৈছে ABDৰ বাহুও নহয়, সি এক বাহিৰত আছে। আকৌ আৰু এটা সমকোণী ত্ৰিভুজ আছে আমাৰ কি, CBD, এই ডাঙৰ সমকোণী ত্ৰিভুজ, তাৰো সি সম্পূৰ্ণ বাহু নহয়, এটুকুৰা, হয়নে নহয়? তাৰো এটুকুৰা সেইটো। গতিকে এটুকুৰা মানে কি, আমি মাইনাছ কৰি উলিয়াব লাগিব। তাৰমানে BCৰ পৰা, এই Bৰ পৰা C, এই BCডাল হ'ল ডাঙৰ ত্ৰিভুজটোৰ লম্ব P, আৰু তাৰ পৰা আমি কি বিয়োগ কৰিব লাগিব, সৰু ত্ৰিভুজটোৰ লম্ব যদি বিয়োগ কৰি দিওঁ AB, তেতিয়া আমি কি পাম, টাৱাৰটোৰ উচ্চতা পাম। এতিয়া কথা হ'ল, দুয়োটা ত্ৰিভুজৰে কিন্তু এটা কমন পাৰ্ট আছে, কি, দুয়োটা ত্ৰিভুজৰে ভূমিডাল একেডাল ভূমি আছে, দেখিছানে? দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত ABD ত্ৰিভুজেই লোৱা, দুটা সমকোণী ত্ৰিভুজ CBDয়ে লোৱা, BDডাল ভূমি হয়নে নহয়? গতিকে আমি ব্যৱহাৰ কৰিম BDডাল। সেইকাৰণে মই BDডালৰ তলত ষ্টাৰ মাৰ্ক এটা দি থৈছোঁ। আমি BDডালৰ ওপৰত বেছ কৰি এই পাৰ্টটোলৈ যাম। কেনেকৈ যাম? ষ্টেপ বাই ষ্টেপ। প্ৰথমতে আমি এই Pটো দিয়া আছে, সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি আৰম্ভ কৰিম অংকটো। সৰু ত্ৰিভুজটোৰ P দিয়া আছে, গতিকে Bৰ মান উলিয়াই ল'ম। এই ষ্টাৰ মাৰ্ক দিয়া Bৰ মানটো তাৰ পৰা উলিয়াই ল'লোঁ। যেতিয়া আমি Bৰ মানটো পাই যাম, সেই Bটো আকৌ ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত কামত দিব নাই? ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত যেতিয়া Bটো একেটাই হ'ব, তেতিয়া সেই Bটো ব্যৱহাৰ কৰি আমি ডাঙৰ ত্ৰিভুজৰ Pটো উলিয়াম, তাৰমানে BCটো উলিয়াম। তেতিয়া সেই BCৰ পৰা এই 20টো বিয়োগ কৰি দিলে আমি কি পাম, টাৱাৰৰ উচ্চতা পাম। গতিকে সেই অংকখিনি আমি চিজিলকৈ কেনেকৈ এতিয়া লিখিম, সেইখিনি চোৱা প্ৰথমৰ পৰা। চিত্ৰত AB মানে হ'ল অট্টালিকাৰ উচ্চতা 20 মিটাৰ হ'ল। CA মানে হ'ল প্ৰেৰক স্তম্ভৰ উচ্চতা বা টাৱাৰটোৰ উচ্চতা, আৰু সেইটো চিত্ৰৰ পৰা আমি কি পাইছোঁ, BC মাইনাছ AB, BCৰ পৰা এই BCডালৰ পৰা AB বিয়োগ কৰি দিলে আমি CA পাম। ঠিক আছে, এতিয়া আমাৰ কাম কি হ'ব, AB দিয়া আছে, ABডাল দিয়াই আছে, আমি উলিয়াব লাগিব BCডাল উলিয়াবৰ কাৰণে আকৌ ভূমিডাল লাগিব নহয়। BC উলিয়াবলৈ হ'লে এটা বাহুটো লাগিব, আৰু আমি কৰ্ণকেইডাললৈ নাযাওঁৱেই, কাৰণ কৰ্ণ দুইটা ত্ৰিভুজৰ বেলেগ বেলেগ, আমি সেইকেইডাল নাচাওঁৱেই। আমি দুইটা ত্ৰিভুজৰ কমন পাৰ্টকেইটা চাম। দুইটা ত্ৰিভুজৰ কমন পাৰ্টটো ভূমিৰ পৰাহে আমি উলিয়াম, ভূমিৰ পৰা আমি BC উলিয়াম। গতিকে সেই ভূমিডাল প্ৰথম ক'ৰ পৰা উলিয়াই ল'ম, সৰু ত্ৰিভুজটোৰ পৰা। এতিয়া চোৱা আমি কি লিখিছোঁ, ত্ৰিভুজ ABDৰ পৰা, সৰু ত্ৰিভুজটোৰ পৰা থিটা মান পাইছোঁ 45 ডিগ্ৰী, P মান পাইছোঁ 20 মিটাৰ। তাৰ পৰা আমি B/P উলিয়াইছোঁ ইকুৱেল টু কট থিটা, ইমপ্লাইজ, এইবোৰ চিনবোৰ চাবা, ইমপ্লাইজ মই কৈ গৈছোঁ, লগে লগে মিলাই যাবা। ইমপ্লাইজ মই একে লাইনতে কৰাৰ অৰ্থ আছে, নহ'লে একেটা পেজত নাহিব অংকটো, সেইকাৰণে বহুত স্পেচ দি তললৈ লিখিব লাগে, সেইকাৰণে একে লাইনতে উত্তৰটো উলিয়াইছোঁ। ইমপ্লাইজ চিন এইটো। B ইকুৱেল টু কি পালোঁ, Pটো সিফালে গ'লে P কট 45 মানে কিমান, tan 45 মানে 1 হ'লে cot 45 মানে 1।
তেতিয়াহ'লে কট 45 মানে যদি 1 হয় তেতিয়াহ'লে পি মানে কিমান পাইছিলোঁ 20। এইখিনিতে মই অলপ শ্বৰ্টকাট মাৰিলোঁ, চৰি, তোমালোকে লাগিলে এক ষ্টেপ আৰু লিখি ল'বা। বি ইকুৱেল টু পিৰ ঠাইত 20 লিখিবা ইনটু 1, 20 ইনটু 1টো এটা ষ্টেপ পাৰিলে লিখিবা, কাৰণ আৰু তোমালোকে তলে তলে কৰিবা অংক। এইটো এক ষ্টেপ কমাই দিছোঁ। বি ইকুৱেল টু আচলতে 20 ইনটু 1 ইজ ইকুৱেল টু 20 মিটাৰ লিখিব লাগে। মই অলপমান জেগাও কমাব লগা হৈছে, যে কম জেগাত লিখিব লগা হৈছে, হ'ল। এইটো পালোঁ 20 মিটাৰ। আকৌ এবাৰ ডাঙৰ ত্ৰিভুজটোলৈ যোৱা। ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত থিতা মান 60 ডিগ্ৰী, বি মান কিমান পাইছিলোঁ 20 মিটাৰ। গতিকে বি মানটো আমি লিখি ল'লোঁ 20 মিটাৰ। এতিয়া আমি কি কৰিম, পি বাই বি উলিয়াম। আগৰবাৰ বি বাই পি উলিয়াইছিলোঁ, বিৰ মান লাগে। এইবাৰ বিটো ব্যৱহাৰ কৰি এবাৰ আমি পিটো উলিয়াম ডাঙৰ ত্ৰিভুজৰ, সেইকাৰণে এবাৰ পি বাই বি হ'ল। পি বাই বি ইকুৱেল টু 10 থিতা। গতিকে পি ইকুৱেল টু বি ইনটু 60 ডিগ্ৰী। 60 ডিগ্ৰী মানে হ'ল √3, গতিকে 20√3 মিটাৰটো এইখিনি নুজুৰিলে, এমটো লিখিব লাগিব। আৰু আকৌ মই কৈছোঁ অংককেইটা তলে তলে কৰিবা, আগৰ অংককেইটাৰ নিচিনাকৈ। এনেকৈ একেটা লাইনত নকৰিবা মোৰ নিচিনাকৈ। মই খালি বুজিবৰ কাৰণে এনেকৈ কৰিছোঁ। তেতিয়াহ'লে আমি এটা পালোঁ এইটো। এইটো পোৱাৰ পিছত মই সেইকাৰণে মিটাৰটো সেইটো লিখিব নোৱাৰিলোঁ। আকৌ এবাৰ লাইনটো লিখি দিছোঁ যে ত্ৰিভুজ চি বি ডি পি ইকুৱেল টু বি চি সমান 20√3 মিটাৰ। এতিয়া তেতিয়াহ'লে আমি কি পালোঁ, বি চি পাই গ'লোঁ, গোটেই বি চিডাল পালোঁ। এ বি দিয়াই আছে, গতিকে স্তম্ভটোৰ উচ্চতা বা টাৱাৰটোৰ উচ্চতা কিমান হ'ব, বি চি মাইনাছ এ বি। এইখিনিত লিখি থৈ আহিছিল নহয় আগতে, বেছি লেতেৰা হৈছে। বি চি মাইনাছ এ বি, টাৱাৰটোৰ উচ্চতা লিখি থৈ আহিছিলোঁ, গতিকে বি চি মাইনাছ এ বিত মান বহাই দিলোঁ। এতিয়া ইয়াৰ পিছৰ ষ্টেপটো মোৰ ইয়াতে অকণমান অসুবিধা হৈছিল, সেইকাৰণে মই বেলেগকৈ আকৌ টাইপ কৰি ইয়াত এডিট কৰিব লগা হৈছে। কিমান কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে, দেখিছানে? এই লাষ্টৰ লাইনটো এনেকুৱা হ'ব। আমি 20টো কমন লৈছোঁ, চোৱা। 20টো কমন ল'লে প্ৰথম পাৰ্টটোত থাকিব, এইখিনিত আকৌ কালাৰ মাৰ্কডাল আহি যায় নহয়। 20টো কমন ল'লোঁ। 20টো কমন ল'লে ইয়াত থাকিব √3, আৰু এই 20টো যিহেতু বাহিৰলৈ গুচি গ'ল, 20 ইনটু 1, গতিকে সেই 1টো আহিব আমাৰ পিছত। গতিকে 20 ব্ৰেকেট 20 হ'ল √3 মাইনাছ 1 মিটাৰ হৈ গ'ল। থেংক ইউ। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, একেধৰণৰ দেই, মই সেইকাৰণে একেলগতে তোমালোকক বুজাই দিব বিচাৰিছোঁ। এটা পকা ভেটিৰ ওপৰত, ভেটি মানে কি যাব এতিয়া, ভেটি এটা ওখ ঢাপ, সেই ঢাপটোৰ ওপৰত 1.6 মিটাৰ এটা মূৰ্তি থিয় হৈ আছে। ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উত্থন কোণ 60 ডিগ্ৰী। একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উত্থন কোণ 45 ডিগ্ৰী। তাৰ মানে একেটাই চিত্ৰ, ভালকৈ মন কৰিবা। এইটো ঢাপ এটা আছে, ঢাপটোক ভেটি বুলি কৈছে। ইয়াৰ ওপৰত এটা মূৰ্তি আছে, কোনোবা ডাঙৰ মানুহৰ মূৰ্তি আছে। এতিয়া কৈছে সেই ঢাপটোতো মাটিতে থাকিব, ভূমিত থাকিব। ভূমিৰ কোনোবা এটা বিন্দুৰ পৰা কি কৈছে, মূৰ্তিটোৰ শীৰ্ষৰ উত্থন কোণ, মূৰ্তিটোৰ শীৰ্ষ এইটো নহয় জানো, ইয়াৰ উত্থন কোণ কিমান 60 ডিগ্ৰী। আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষ মানে এইটো নহয় জানো, এইটো 45 ডিগ্ৰী। চিত্ৰ একেটাই হয়নে নহয়? আগতে এইটো অট্টালিকা আছিলে, এইটো টাৱাৰ আছিলে, একেই 60 ডিগ্ৰী 45 ডিগ্ৰী হয়নে? আগৰটোৰ সৈতে একেবাৰে চিত্ৰ একে। ইয়াত খালি ডিফাৰেঞ্চটো কি জানানে? কি উলিয়াব দিছে সেইটো চোৱা, ভেটিটোৰ উচ্চতা। আমাক এবাৰ এই পাৰ্টটো উলিয়াব দিছে। আগৰবাৰ কি দিছিলে, ওপৰৰ পাৰ্টটো উলিয়াব দিছে, এইবাৰ তলৰ পাৰ্টটো উলিয়াব দিছে। অংক এজ ইট ইজ 90% একে, অলপমান খালি বেলেগ। এতিয়া আমি কি কৰিম তেতিয়াহ'লে, চিত্ৰ এইটোৱেই হ'ব, 7ৰ চিত্ৰটোৱে 8ত হ'ব, একেটাই চিত্ৰ, একেবাৰে একে, খালি ইয়াতে পাৰ্থক্য ক'ত আহিব। এইবাৰ আমাক কি দিছে, এই মানটো উলিয়াব দিছে, এ বিৰ মানটো উলিয়াব দিছে, হ'ব। এইটো চোৱা, মূৰ্তিটোৰ উচ্চতা দি দিছে। মূৰ্তিটো কিমান ওখ, 1.6 মিটাৰ ওখ। এটা ঢাপৰ ওপৰত সেই মূৰ্তিটো আছে। এতিয়া ইয়াৰ মানটো উলিয়াব লাগে কিমান। বাকী প্ৰায়খিনি একে। এতিয়া এই অংকটোত আমি কেনেকৈ আগবাঢ়িম, আমি কি কৰিম, এই পাৰ্টটো এক্স ধৰি ল'ম। আমি যিটো মান উলিয়াব দিছে সেই মানটো আমি কি ধৰি ল'ম, এক্স ধৰি ল'ম। এতিয়া এক্স ধৰা অংক আৰম্ভ হৈছে আৰু চিত্ৰটো কিন্তু একেই। এইটো কিয় এক্স ধৰিলোঁ জানানে? কাৰণ তোমালোকে ভালকৈ মন কৰিবা, ইয়াত এক্স নধৰিলে উপায় নাই। এটা কাৰণেই উপায় নাই, আগৰ অংকটোত আমাক এটা ত্ৰিভুজৰ অন্ততঃ এটা বাহু দিছিলে নে নাই? তোমালোকে ভালকৈ মন কৰাচোন। আগৰ চিত্ৰটো মনত আছেনে? দেখিছানে? এই তলৰ ত্ৰিভুজটোৰ এটা বাহু পিটো দি দিছিল, হয়নে নহয়? গতিকে কিন্তু ইয়াত আমাৰ কি কৰিছে, না সৰু ত্ৰিভুজটোৰ এটা বাহু দিছে,
মন কৰা সৰু ত্ৰিভুজটোৰ দুটা বাহু কি কি এইটো পি আৰু এইটো বি নহয় জানো এটাৰো মান নাই এইটোতো উলিয়াবই দিছে এইটোৰ কোনো কথাই কোৱা নাই উল্লেখেই কৰা নাই পাত্তাই দিয়া নাই বি দিক হয়নে আকৌ ডাঙৰ ত্ৰিভুজটোত চোৱাচোন ডাঙৰ ত্ৰিভুজটো এইটো নহয় জানো এই গোটেই ডাঙৰ ত্ৰিভুজটোত তাতো আকৌ এটুকুৰা দিছে ইমান অন্যায় এটুকুৰা দিছে তলৰ টুকুৰা নাই তলৰ টুকুৰা উলিয়াব দিছে তেতিয়াহ'লে আৰু ভূমিটোতো দিয়াই নাই ভূমিক পাত্তাই দিয়া নাই কৈয়ে দিছোঁ আগতে গতিকে এতিয়া কি কৰিব লাগিব এক্স নধৰি উপায় নাই ইয়াত এটা বাহু যেতিয়া আমাক সম্পূৰ্ণকৈ নিদিলে সমকোণী ত্ৰিভুজ দুটাৰ তেতিয়াহ'লে আমি এক্স ধৰাৰ বাহিৰে উপায় নাই চিত্ৰও একে অংকও একে ধৰণৰ কিন্তু আমি এক্স নধৰিলে আমাৰ উপায় নাই তেতিয়াহ'লে আমি এতিয়া এক্স ধৰি পেলাই অংকটো কৰিম এক্স ধৰি পেলাই অংকটো কৰিবলৈ যাওঁতে চাবা আমি প্ৰথমতে এ বি এক্স ধৰিলোঁ এ বি যদি এক্স ধৰোঁ তেতিয়াহ'লে সৰু ত্ৰিভুজটোৰ এটা বাহু তাৰমানে পালোঁ এক্স এই ডাঙৰ ত্ৰিভুজটোৰ যে এই বাহুটো তেতিয়াহ'লে এই দুটা যোগ কৰিলে নহ'ব জানো 1.6 আৰু এক্স যোগ কৰি দিলে হ'ব নাই এইফালে এক্স আছে এইফালে 1.5 আছে 1.6 আছে 1.6 মিটাৰ আৰু এক্স যোগ কৰি দিলেই আমাৰ কি পাম বি চি বাহুডাল পাম হয়নে নহয় আৰু দুয়োটাতে কি আছে ভূমি কমন হয়নে নহয় ইয়াতো আমি কি কৰিম ভূমিটোকে আমি নিৰ্ভৰ কৰি গোটেই অংকটো কৰিম ভূমিকে ল'ম আমি ইয়াতো আমি কৰ্ণক পাত্তা নিদিওঁ কাৰণ কৰ্ণৰ দুইটা ত্ৰিভুজত বেলেগ বেলেগ গতিকে আমি কৰ্ণডাল নাচাওঁ ভূমি যিহেতু দুইটা ত্ৰিভুজৰ একে আমি ভূমিডালৰ ওপৰত নিৰ্ভৰ কৰি আমি এই বাকী কামখিনি এতিয়া কৰিম প্ৰথমতে মই ধৰি ল'লোঁ ভেটিটোৰ উচ্চতা এ বি ইকুৱেল টু এক্স মিটাৰ তেতিয়াহ'লে ত্ৰিভুজ এ বি ডিৰ পৰা আমি কি পাম থিটা 45 ডিগ্ৰী আৰু পি মান এক্স পাম হয়নে নহয় এবাৰ চাই লওঁ অলপমান ইয়াত টেকনিকেল প্ৰব্লেম হ'ব আৰু তোমালোকে কোঅপাৰেট কৰিবা ত্ৰিভুজ এ বি ডি পিৰ মান এক্স হয়নে নহয় চাওঁ ত্ৰিভুজ এ বি ডি পিৰ মান পি মানে লম্বডাল গতিকে পিৰ মান এক্স আৰু এইটো 45 থিটা অ'কে ঠিক আছে তেতিয়াহ'লে আমি সেইকেইটাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম এতিয়া অনুপাত উলিয়াম কি আমি বি বাই পি লিখিলোঁ বি বাই পি কিয় লিখিলোঁ কাৰণ ভূমিৰ ওপৰত নিৰ্ভৰ কৰি অংকটো কৰিম বুলি কৈ লৈছোঁ নহয় ভূমিটোৰ ওপৰতে নিৰ্ভৰ কৰি গোটেই অংকটো কৰিম গতিকে বি বাই পি লিখিলোঁ বি বাই পি ইকুৱেল টু কট থিটা গতিকে বি ইকুৱেল টু পি কট 45 আগৰ নিচিনাকৈ কট 45 মানে কিমান 1 এইবাৰ আকৌ জেগা হৈছে দেই ঠাই হৈছে সেইকাৰণে মই পূৰাকৈ লিখিছোঁ আৰু আকৌ ৰিপিট কৰিছোঁ যে এই লাইনবোৰ তোমালোকে ইটোৰ তলত সিটোহে লিখিবা এটাৰ কাষত এটা লাইন নিলিখিবা এইখিনিৰ পৰা এইখিনি তলত আহিব আকৌ এই পিছৰখিনিও তেনেকৈ তললৈ আহিব গতিকে এই অংকটো তেনেকৈ বহীত সেইমতেহে পাতিবা নহ'লে পিছত বুজি নাপাবা কি লিখিলোঁ বি ইকুৱেল টু কি পালোঁ পি কট 45 মানে পি মানে পাইছিলোঁ এক্স ধৰি লৈছিলোঁ এক্স আৰু কট 45 মানে 1 গতিকে বি ইকুৱেল টু এক্স পালোঁ অৰ্থাৎ বি ইকুৱেল টু আমি এক্সেই পালোঁ বি ইকুৱেল টু এক্স এইটো 1 নম্বৰ দি আমি ৰাখি থ'লোঁ কামত আহিব আমাৰ নেক্সট ইটো ত্ৰিভুজত আমাৰ কামত আহিব ইটো ত্ৰিভুজ মানে এ বি ডি এবাৰ আকৌ আগৰ চিত্ৰটো চাই ল'ম দেই থিটা 60 ডিগ্ৰী আৰু পি মানে চি বি মানে 1.6 প্লাছ এক্স হয়নে নহয় এবাৰ কৈছিলোঁ তথাপি তোমালোকে চাই লোৱা হয়নে থিটাৰ মান 60 ডিগ্ৰী হয় এইটো আৰু পি মানে হ'ল বি চি আৰু বি চি মানে হ'ব 1.6 প্লাছ এক্স দুইটা যোগ কৰিলে আমি পি মান পাম গতিকে পি মানটো আমি কি লিখিছোঁ 1.6 প্লাছ এক্স এতিয়া আকৌ এবাৰ আগৰবাৰ বি বাই পি মানে বিটোৰ ওপৰত বেছ কৰি আমি অংকটো আৰম্ভ কৰি বি মান উলিয়ালোঁ এক্স পালোঁ আগৰ অংকটোৰ সৈতে একে কিন্তু কৰাৰ নিয়ম একে খালি সেই এক্স ধৰা কামখিনিহে বেলেগ মই সেইকাৰণে একেলগে কৰি দিছোঁ ইটোৰ পিছতে আগৰ নিচিনাকৈ কৰিছোঁ চোৱা এবাৰ পি বাই বি ল'লোঁ পি বাই বি ইকুৱেল টু 10 থিটা এবাৰ অংকটো তলে তলে কৰিছোঁ মই এই চিষ্টেমটোৰ কথাই কৈ আছোঁ তোমালোকক যে তোমালোকে এইটো নিয়মত বহীত অংকটো কৰিবা পথালিকৈ নকৰিবা পথালিকৈ কৰিলে বহীত কৰিলে দিগদাৰী হ'ব এনেকৈ কৰিবা যে পি বাই বি ইকুৱেল টু 10 থিটা ইমপ্লাইজ বিটো লৈ গ'লোঁ সিফালে নেক্সট ষ্টেপত কি কৰিলোঁ পিৰ ঠাইত আমি কি পাইছিলোঁ এইটো 1.6 প্লাছ এক্স গতিকে পিৰ ঠাইত 1.6 প্লাছ এক্স লিখিলোঁ ইজ ইকুৱেল টু বি মানে এক্স একৰ পৰা হয়নে নহয় আৰু 1060 ডিগ্ৰী তাৰপিছত এতিয়া মানবোৰ বহাই যোৱা এফালৰ পৰা 1.6 প্লাছ এক্সটো একেই আছে সিফালে আহিব এক্স ইনটু 1060 মানে √3 তাৰপিছৰ ষ্টেপটোহে মন কৰিবা তাৰপিছৰ ষ্টেপটোত কি কৰিছোঁ ভালকৈ চাবা 1.6টো সিপাৰলৈ লৈ গ'লোঁ -1.6 হ'ল আৰু x√3টো বাওঁফালে আনিলোঁ -x√3 হ'ল তাৰমানে এক্সবোৰ বাওঁফালে আনিব লাগে বাকীবোৰ সোঁফালে নিব লাগে এক্সৰ মান উলিয়াব লাগিব নহয় আমি এক্সৰ মান উলিয়াব লাগে তেতিয়াহ'লে কি পালোঁ x - x√3 ইকুৱেল টু -1.6 এক্স কমন ল'লোঁ 1 - √3 থাকিল সিফালে -1.6 এক্স ৰাখি থ'লোঁ 1 - √3 সেইফালে লৈ গ'লোঁ ওপৰত -1.6 আছে ওপৰৰ মাইনাছটো প্লাছ কৰিব লাগিব
গতিকে ওপৰৰ মাইনাছটো প্লাছ কৰিলত তলৰ পদটো লুটি খাই গ'ল। দেখিছানে? তলৰ ৰাশিটো পদ নহয় ৰাশি 1 - √3 টো √3 - 1 হৈ গ'ল। এতিয়া উত্তৰটো যদি মিলা নাই, এতিয়া ইয়াৰ পিছত অকণমান কাম আছে। কিতাপৰ উত্তৰটোৰ লগত মিলাই চোৱা মিলিছে নে নাই মিলা। যদি নাই মিলা ইয়াৰ পিছৰ কামখিনি হ'ব তোমালোকৰ কি জানানে? ইয়াৰ পিছৰ কামখিনি তোমালোকে হৰ পৰিমেয়কৰণ কৰিব লাগিব। ওপৰে তলে √3 + 1 পূৰণ কৰিব লাগিব। তলত √3 - 1 আছে, √3 + 1 পূৰণ কৰি দিবা। ওপৰত 1.6 × √3 + 1 হ'ব। ওপৰতো নাভাঙিবা, তলৰটো a + b × a - b সূত্ৰত ভাঙি দিলে সৰল কৰিলে 2 ওলাবগৈ। আৰু সেই 2টোৱে 1.6ক কটা গৈ 0.8 হ'ব। গতিকে আল্টিমেটলি আমাৰ আনচাৰটো যদি সৰল কৰা তোমালোকে পাবাগৈ 0.8 × √3 + 1। কিতাপত চাই লোৱা এতিয়া উত্তৰটো যদি এইটো আছে তেতিয়াহ'লে সৰল কৰিব লাগিব। যদি এইটোৱে আছে তেতিয়াহ'লে এইখিনিতে উত্তৰটো শেষ হ'ব। যদি উত্তৰটো কিন্তু কিতাপত থকাটো এই ওপৰতো আছে তেতিয়াহ'লে সৰল কৰি এই উত্তৰটো তোমালোকে উলিয়াব লাগিব। ছাত্ৰীসকল, মই 9 নম্বৰ প্ৰশ্নটো তোমালোকক বুজাই দিছোঁ। তোমালোকে চেষ্টা কৰিব লাগিব এইটো প্ৰশ্ন সমাধান কৰিবলৈ। 9 নম্বৰ প্ৰশ্নটো চাবা। এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষ কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উত্থন কোণ 60 ডিগ্ৰী। স্তম্ভটো 50 মিটাৰ ওখ হ'লে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা। তাৰমানে আমি এইখিনিতে ৰাফকৈ অলপমান আইডিয়া কৰি লওঁ। এটা স্তম্ভ মানে পোষ্ট, যিকোনো এটা খুঁটা বা পোষ্ট আছে, এটা পোষ্ট আছে। ৰাফকৈ ধৰি লৈছোঁ দেই তোমালোকক জাষ্ট মই এটা আইডিয়া দিবৰ কাৰণে। এটা পোষ্ট আছে, এইখন মাটি, ইয়াত এটা বিল্ডিং আছে। বিল্ডিংটো ধৰি ল'লোঁ এনেকুৱা, ওখ হ'ব পাৰে চাপৰো হ'ব পাৰে, এই কোনকেইটা আঁকিলেহে গম পাম দেই কোনটো ওখ কোনটো চাপৰ। এতিয়া প্ৰথমতে এইটো ধৰি ল'লোঁ অট্টালিকা, এইটো ধৰি ল'লোঁ পোষ্ট স্তম্ভ আৰু এইটো অট্টালিকা। এতিয়া কৈছে যে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষৰ উত্থন কোণ 30 ডিগ্ৰী। এইটো 30 ডিগ্ৰী হ'ল, এইটো সৰু, ঠিকে আছে। অট্টালিকাটো চাপৰ হ'ব, স্তম্ভটো ডাঙৰ হ'ব, ওখ হ'ব। আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা, অট্টালিকা এইটো ধৰিছিলোঁ সোঁফালতো, তাৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উত্থন কোণ 60 ডিগ্ৰী, এইফালৰ কোণটো 60 ডিগ্ৰী হ'লে, তাৰপিছত স্তম্ভটো 50 মিটাৰ ওখ, এইটো 50 মিটাৰ ওখ হ'লে এই অট্টালিকাটো কিমান ওখ সেইটো সুধিছে। গতিকে আমি চিত্ৰটো ভালকৈ আঁকি লওঁ, আঁকি পেলাই সমাধান কৰিবলৈ চাম। এইটো চোৱা, চিত্ৰটোত মই এটা কাম কৰিছোঁ, অট্টালিকাটো সোঁফালে আঁকিছোঁ, স্তম্ভটো বাওঁফালে, অট্টালিকাটো বাওঁফালে আঁকিছোঁ। এই বিটো হ'ল অট্টালিকা, যিহেতু চাপৰকৈ আঁকিছোঁ, আৰু এইটো ওখ, এইটো হ'ব স্তম্ভ, পোষ্ট হ'ল। তেতিয়াহ'লে আমাক কি কৈছে যে স্তম্ভটোৰ পাদবিন্দুৰ পৰা যদি বিল্ডিংটোৰ ওপৰলৈ চাই দিওঁ, তাৰ উত্থন কোণ কিমান বুলি কৈছে? 30 ডিগ্ৰী। ঠিক আছে। আকৌ অট্টালিকাটোৰ পাদবিন্দুৰ পৰা তলৰ ভূমিত থকা বিন্দুটোৰ পৰা যদি আমি স্তম্ভটোৰ ওপৰলৈ চাই দিওঁ, তেতিয়া উত্থন কোণ হ'ব কিমান? 60 ডিগ্ৰী হ'ল। এইটোৱে মূল চিত্ৰ হয়নে? তেতিয়াহ'লে ইয়াতে কি কৰিবলৈ কৈছে চাবা, আমাক মান দিছে কিহৰ? CD মান দি দিছে 50 মিটাৰ। ভালকৈ মন কৰিবা, CD মান 50 মিটাৰ দিছে। CD এইটো P হ'ব, তাৰমানে CDৰ কাৰণে। CD মানে P কোনটো ত্ৰিভুজৰ কাৰণে? CBD ত্ৰিভুজৰ কাৰণে। CBD ত্ৰিভুজৰ কাৰণে P মান দি দিছে, আৰু উলিয়াব দিছে ABD ত্ৰিভুজৰ কাৰণে ABৰ মান। দুয়োটা ক্ষেত্ৰতে চোৱাচোন ভূমি একে, কৰ্ণ বেলেগ বেলেগ। ABD ত্ৰিভুজত কৰ্ণ AD আৰু CDB ত্ৰিভুজত কৰ্ণ CB। যেতিয়া বেলেগ বেলেগ কৰ্ণ, যেতিয়া আমাক সেইকেইটা নালাগে, আমি কমন পাৰ্টটোলৈ সদায় আহিম। কমন পাৰ্ট কি? দুইটা ত্ৰিভুজৰে কমন পাৰ্ট হ'ল BD, মানে ভূমি। তেতিয়াহ'লে ভূমিটোৰ ওপৰত বেছ কৰি গোটেই অংকটো আমাৰ সমাধান কৰিব পাৰিম। এতিয়া ভূমিটোৰ ওপৰত বেছ কৰি ক'ৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়াহ'লে? আগতেও আমি এনেকুৱা অংক কেইবাটাও কৰিছোঁ। যিহেতু এই P মান দিয়া আছে, প্ৰথম এইটো সোঁফালৰ ত্ৰিভুজৰ P মান যিহেতু দিয়া আছে নাই এইটো 50 মিটাৰ, তেতিয়াহ'লে আমি Bটো ধৰি Bটো বেছ কৰি B মানটো উলিয়াই ল'ম। B/P কৰি আমি CDBৰ পৰা Bটো উলিয়াই ল'ম। Bটো যেতিয়া ওলাই যাব, তেতিয়াহ'লে তাৰপিছত আমি Pটোলৈ যাব পাৰিম নাই? বাওঁফালৰ ত্ৰিভুজটোলৈ। প্ৰথম CDB ত্ৰিভুজত থিটাৰ মান কিমান লিখি ল'বা?
ৰ'বা প্ৰথম CDB ত্ৰিভুজত থিটাৰ মান কিমান 60 ডিগ্ৰী হয়নে থিটা হ'ব 60 ডিগ্ৰী তাৰপিছত P হ'ব 50 মিটাৰ গতিকে আমাক কি লাগে B লাগে B মানটো লাগে এই প্ৰথম এই ত্ৰিভুজটোৰ পৰা CDB ত্ৰিভুজৰ পৰা B মান উলিয়াই ল'ম গতিকে B/P অনুপাতটো লৈ B/P = cos থিটা লৈ B মান উলিয়াবা হ'ল হেতু এটা পাৰ্ট হ'ল সেই B মানটো ইউজ কৰি আকৌ আমি পিছৰ ত্ৰিভুজটোলৈ যাম পিছৰ ত্ৰিভুজ ABD ত কি হ'ব ABD ত থিটাৰ মান কিমান হ'ব 30 ডিগ্ৰী হয়নে ABD মানে এটো আসলে আৰু 30 এটো 30 ডিগ্ৰী আছিল 30 ডিগ্ৰী আৰু এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আকৌ B মান আছে কাৰণ B মান আমি আগৰ ত্ৰিভুজটোৰ পৰা উলিয়াই থৈছো ন গতিকে B মান আমাৰ আছে B মানটো পাতি লবা লৈ P মান উলিয়াবা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত P মান উলিয়ালে তোমালোকে পাবা কি অট্টালিকাটোৰ উচ্চতা গতিকে অট্টালিকাটোৰ উচ্চতা উলিয়াই দিলে হৈ যাব